নমস্কাৰ, অসমবাসী ৰাইজ। এইবাৰ মই লৈ আহিছোঁ এটা নতুন ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যিসকলে গেছ পোৱা নাই আজিলৈকে, সেইসকলে গেছ বিনামূলীয়াকৈ গেছ ল'ব পাৰিব। এইটো হৈছে নতুন স্কিম, মোদীৰ উজ্জ্বলা 3.0 স্কিম আৰম্ভ হৈ গ'ল। যিসকলে আজিলৈকে ফ্ৰী গেছ কানেকশ্যন পোৱা নাই, সেইসকলে আজি আবেদন কৰক আৰু লগতে 300 টকা আপোনালোকে বোনাছ পাওক, অৰ্থাৎ কমিশ্যন পাওক। আপোনালোকে উজ্জ্বলা 3.0 আপোনালোকে নতুনকৈ আৰম্ভ হৈছে। ইয়াত আপোনালোকে 3টা গেছৰ অনলাইন কৰিব পাৰিব। ইয়াৰ প্ৰথমটো হৈছে ইণ্ডিয়ান গেছ, তাৰপিছত হৈছে ভাৰত গেছ, তাৰপিছত হৈছে HP গেছ। মই আজি আপোনালোকৰ ওচৰত ইণ্ডিয়ান গেছ কেনেকৈ অনলাইন কৰে সেই বিষয়ে আপোনালোকক বুজাই দিম বা আপোনালোকক আবেদনটো কৰি দেখুৱাই দিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাওক। অনলাইন আবেদন আজি আৰম্ভ কৰক। আপোনালোকৰ মোবাইলত ফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব। বাকী মই আজি ইণ্ডিয়ান গেছৰ অনলাইনটো কেনেকৈ আবেদন কৰে সেই বিষয়ে দেখুৱাই দিম। তাৰপিছত বাকী দুটা আবেদন কৰি দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বা আপোনালোকে মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দাবাই দিব, লগতে এটা ধুনীয়াকৈ কমেণ্ট লিখিব। আৰু বিজেতাজনক মই ইয়াৰ থ্ৰুৱেদি মই UPI মাধ্যমে, গুগল পে মাধ্যমে নাইবা ফোনপে মাধ্যমে 1000 টকা পুৰস্কাৰ দিম। যেতিয়া মই 1K ছাবস্ক্ৰাইব হ'ব, মই নতুন কৰি আহিছোঁ, 1K যেতিয়া ছাবস্ক্ৰাইব হ'ব তেতিয়া মই আপোনালোকক ভাগ্য পৰীক্ষা লটাৰী কৰিম। লটাৰীৰ সহায়ত আপোনালোকে 1000 টকা আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকে মই দেৰি নকৰিম, মই কেনেকৈ ইণ্ডিয়ান গেছৰ অনলাইন কৰিব লাগে তাৰ বিষয়ে মই আৰম্ভ কৰি দেখুৱাই দিওঁ। চ' আপোনালোকে মোবাইলত নাইবা আপোনালোকে কম্পিউটাৰত আপোনালোকে গুগলত যাব লাগিব। গুগলত যাই কিনে আপোনালোকে উজ্জ্বলা যোজনা মাৰিব। তাত নতুনকৈ ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে এপ্লাই ফৰ নিউ উজ্জ্বলা ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এপ্লাই ফৰ নিউ উজ্জ্বলা ক্লিক হিয়াৰ, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহিব। চ' আপোনালোকৰ ইণ্টাৰফেচত প্ৰথমে আহিছে ইণ্ডিয়ান গেছ, তাৰপিছত আহিছে ভাৰত গেছ, তাৰপিছত আহিছে HP গেছ। চ' মই আজি ইণ্ডিয়ান গেছ কেনেকৈ অনলাইন কৰে সেই বিষয়ে আপোনালোকক জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, আপোনালোকে A to Z চাওক। চ' আপোনালোকে ইণ্ডিয়ান গেছ আৰম্ভ কৰিব লাগিলে আপোনালোকে এনেকৈ আহি কেনে ইয়াত ক্লিক কৰাৰ পিছত মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে আপোনালোকে ইয়াত তলত দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নামটো লিখিব লাগিব, মহিলা হ'লে মহিলাৰ নামটো লিখিব লাগিব আৰু পুৰুষৰ নামটো লিখিব লাগিব। চ' মই নামটো লিখি কেনে আপোনালোকক দেখুৱাই দি আছোঁ। তাৰপিছত মোবাইল নম্বৰটো মাৰিব লাগিব, তাৰপিছত ইমেইল ID টো মাৰিব লাগিব। ইমেইল ID থাকিলে মাৰি পেলাই, নাথাকিলে কোনো কথা নাই। আপোনালোকে মাৰাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন কৰি এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচখনত আপোনালোকৰ OTP এটা আহিব, মোবাইলত OTP আহিব। OTP টো আপোনালোকে এণ্টাৰ কৰিব। আপোনালোকে মোবাইল দি লগইন কৰিব পাৰিব। মোবাইল দি OTP মাৰাৰ পিছত আপোনাৰ এটা পাছৱৰ্ড বনাব লাগিব। পাছৱৰ্ডটো আপোনাৰ নামটো দি কেনে আপোনালোকে নাম এটা দিব, তাৰপিছত নম্বৰ এটা দিব, আপোনালোকৰ পাছৱৰ্ডটো হৈ যাব। নামটো দিব আপোনালোকৰ, প্ৰথমটো ডাঙৰ হাতত ৰাখিব, বাকীবিলাক সৰু হাতত ৰাখিলে কথা নাই। তাৰপিছত তাৰ চিহ্ন দিব, @ ৰাখিব, নামটো লিখি কেনে @ ৰাখিব। ৰাখি কেনে আপোনালোকৰ নম্বৰ এটা দিব, 1 2 3 যি দিয়ে আপোনালোকে প্ৰথম নামটো লিখিব। লিখি কেনে আপোনালোকে @ দিব। আপোনালোকে ইয়াত লিখি দিছে এনেকৈ দিব লাগে। প্ৰথম হাতটো ডাঙৰ হাতত ৰাখিব, বাকীবিলাক সৰু হাতত ৰাখিব, তাৰপিছত @ দিব। তাৰপিছত 1 2 3 আপোনালোকে যি দিয়ে বা জন্ম চনটো যি দিয়ে এনেকৈ আপোনালোকে পাছৱৰ্ডটো বনাই ল'ব। পাছৱৰ্ডটো বনাই লোৱাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিট ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ ছাকচেছফুল হৈ যাব। আপোনালোকে দেখিছে ছাকচেছফুল হৈ গৈছে। তাৰপিছত আপোনালোকে প্লিজ লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো দি আপোনালোকে কণ্টিনিউ কৰিব। অহাৰ পিছত আপোনালোকে ইণ্টাৰফেচখন দেখা পাইছে। দেখা পোৱাৰ পিছত আপোনালোকৰ ইয়াত নামটো আহিব, ওপৰত নামটো আহিব, ওপৰত ইয়াত নামটো আহিব। পাছৱৰ্ডটো চেঞ্জ কৰিলে আপোনালোকে চেঞ্জ কৰিব পাৰিব, আৰু যদি নকৰে তেনেহ'লে আপোনালোকৰ এনেকৈ থাকিব। তাৰপিছত আপোনালোকে ইয়াত LPG দিয়া আছে, ইয়াত LPG আপোনালোকে ইয়াত LPG ক্লিক কৰিব। LPG ক্লিক কৰাৰ পিছত আপুনি ইয়াত দিয়া আছে এপ্লাই ফৰ নিউ কানেকশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে জেনেৰেল স্কিমত ক্লিক কৰিব। জেনেৰেল স্কিম ক্লিক কৰাৰ পিছত KYC ক্লিক কৰিব আপোনালোকে। KYC ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো মিষ্টাৰ হয়নে মিছেছ হয় না মিছেছ হয় এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত মিডিল নেমটো আপোনালোকৰ নালাগে, কাৰোবাৰ মিডিল নেম থাকিলে মিডিল নেমটো দিব আৰু লাষ্ট নেম দিব। জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব, মেৰিটাল ষ্টেটাছটো চিলেক্ট কৰিব, আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে নেশ্যনেলিটি ইণ্ডিয়ান লিখিব। তাৰপিছত আপোনালোকে যদি মহিলাৰ বাবে অনলাইন কৰি আছে তেনেহ'লে এক্সপ্লৰত ক্লিক কৰিব, আৰু যদি
পূৰ্বভাৱে ক্লিক কৰি আছে তেনেহ'লে ফাদাৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফাদাৰৰ নেমটো লিখিব। তাৰপিছত আপোনালোকে মাদাৰৰ নেমটো লিখিব। তাৰপিছত আপোনালোকে এড্ৰেছটো লিখিব। লেণ্ডমাৰ্কটো আপোনাৰ ৰাখিব, আপোনাৰ ঘৰৰ ওচৰত কি আছে, মছজিদ, মন্দিৰ, স্কুল, কলেজ যি আছে আপোনালোকে সেই লিখিব। তাৰপিছত আপোনালোকে ভিলেজটো লিখিব, পিনক'ডটো আপোনালোকে লিখিব, ষ্টেটটো আহি যাব, এছাম ডিষ্ট্ৰিক্টটো আহি যাব আপোনালোকে। তাৰপিছত আপোনালোকে ৰুৰেল এৰিয়াত বাস কৰে নে অৰবান এৰিয়াত বাস কৰে, চহৰত বাস কৰে নে গাঁৱত বাস কৰে, আপোনালোকে এইটো চিলেক্ট কৰিব। তাৰপিছত চাব ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ভিলেজ নেমটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিবিউটাৰ নেমটো আপোনালোকে চিলেক্ট কৰিব। আপোনাৰ ঘৰৰ ওচৰত বা হেৰিৰ ওচৰত কি ডিষ্ট্ৰিবিউটাৰ আছে আপোনালোকে এইটো জানি ল'ব। ডিষ্ট্ৰিবিউটাৰটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ইমেইলটো দিব। তাৰপিছত ফোন নম্বৰটো আপোনালোকৰ থাকিব। তাৰপিছত চিলেক্ট দিয়া প্ৰডাক্টটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে চিলেক্ট দিয়া প্ৰডাক্টত আপোনালোকে জেনেৰেল স্কিম ৰাখিব। তাৰপিছত আপোনালোকে জেনেৰেল ৰাখিব স্কিমটো। তাৰপিছত আপোনালোকে গেছটো আপোনালোকে চিলেক্ট কৰিব, কিমান কেজিৰ গেছটো লাগে। হয়তো আপোনালোকে 14 কেজি আপোনালোকৰ লাগিব, ঘৰৰ কাৰণে ব্যৱহাৰ কৰিলে আপোনালোকে 14 কেজিটো ছাবমিট কৰিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউত আপোনালোকে ক্লিক কৰিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰথম পাৰ্চনেল ডিটেইলছটো সেই হৈ যাব। তাৰপিছত দ্বিতীয় ডিটেইলছ আহি যাব। দ্বিতীয়টো আপোনালোকে ফিল আপ কৰিব, ৰিকুৱাৰ্ড ডকুমেণ্টছ। ইয়াত আপোনালোকে পান কাৰ্ড ৰাখিব বা আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ড ৰাখিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ৰাখিব। তাৰপিছত এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডটো ৰাখিব, পান কাৰ্ড আছে যদি পান কাৰ্ড ৰাখিব, না ভোটাৰ আইডেণ্টি কাৰ্ড আছে যদি ভোটাৰ কাৰ্ড ৰাখিব। তাৰপিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। তাৰপিছত আপোনালোকে এইটো ইয়াত এটাচমেণ্টত আপোনালোকে হেৰিটো দিব, আধাৰ কাৰ্ডখন আপলোড কৰিব। মই আধাৰ কাৰ্ডখন আপলোড কৰি দেখুৱাই দি আছোঁ। আধাৰ কাৰ্ড আপলোড কৰোঁতে আপোনালোকৰ PDF-ত আপলোড কৰিব। তাৰপিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ 2 নম্বৰ প্ৰচেছটো কমপ্লিট হৈ গ'ল। তাৰপিছত আধাৰ ডিটেইলছ আপোনালোকে ক্লিক কৰিব। আধাৰ ডিটেইলছত আপোনালোকৰ যিটো পাইপ নেশ্যনেল গেছ এইটো নালাগে, পাইপৰ সহায়ত আমাৰ এই এলেকাত যিহেতু গেছ নাহে, সেইটো কাৰণে আমাৰ নালাগে। তাৰপিছত আপোনালোকৰ ছাবচিডিটো লাগিব নে নাই, আপোনালোকে যে 300 টকা কমিশ্যন পাব পাৰ গেছ, আপোনালোকক লাগিব নে নাই, যদি লাগে আপোনালোকে ইয়েছ কৰিব, অ'কে কৰিব। তাৰপিছত আপোনালোকৰ ৰেচন কাৰ্ড আছে যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, আৰু যদি নাই তেনেহ'লে দিব নালাগে। চ' মোৰ ৰেচন কাৰ্ড আছে, মই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকক দি দিছোঁ। তাৰপিছত আপোনালোকে এইটো ইয়াত এই বস্তুত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এটা পাছপোৰ্ট চাইজ ফটো আপলোড কৰিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। তাৰপিছত আপোনালোকে এইটো আহি যাব 4 নম্বৰ পেজ, ডিক্লাৰেশ্যনত আপোনালোকে এইটো একচেপ্ট কৰিব। তাৰপিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ ছাবমিট হৈ যাব। আপোনালোকে ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো ডিলাৰ নাম দিছিলে সেই ডিলাৰটোৱে আপোনালোকক ফোন কৰিব। ফোন কৰাৰ পিছত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ পাছবুক, ফটো এক কপি আপোনালোকে লৈ যাব। লৈ যোৱাৰ পিছত আপোনালোকক গেছটো দিব। গেছটো দিয়াৰ পিছত আপোনালোকে গেছটো ঘৰত লৈ আহিব। চ' ভিডিঅ'টো আজি এইখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে বা আগন্তুক যদি এনেকুৱা ইনফিনিটিভ ভিডিঅ' চাব বিচাৰে বা আপোনালোকে এই সম্পৰ্কে জানিব বিচাৰে, কোনো ধৰণৰ স্কিমৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব, আৰু লগতে আপোনালোকে এটা ধুনীয়া কমেণ্ট লিখিব। আপোনালোকক মই অনকে ছাবস্ক্ৰাইব হোৱাৰ লগে লগে আপোনালোকক ভাগ্য পৰীক্ষা কৰিম। ত' ভাগ্য পৰীক্ষাত আপোনালোকে 1000 টকা আপোনালোকে UPI মাধ্যমে, গুগল পে মাধ্যমে নাইবা ফোনপে মাধ্যমে আপোনালোকে পাই যাব। আপোনালোকৰ আজি ভিডিঅ'টো এৰি দিছোঁ। ধন্যবাদ। জয় আই অসম।